Hey dosto, welcome to my channel Writing Skill Nalbari. তো মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ছাৰ বাইদেউসকল আৰু বন্ধু-বান্ধৱীসকল, তো মই আজি শিক্ষক দিৱসৰ ৰচনা এখন লিখি আনিছোঁ। যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো আহিছে আপোনালোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাইছে তেতিয়াহ'লে মোৰ পেজটো প্লিজ ফলো কৰি দিব। তাহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পাতনি। শিক্ষক দিৱস হৈছে ছাত্ৰ-ছাত্ৰীৰ জীৱন গঢ় দিয়াত শিক্ষকৰ কঠোৰ পৰিশ্ৰম, নিষ্ঠা, অৱদানক সন্মান আৰু শলাগ লোৱাৰ বাবে উৎসৰ্গীয়তা এটা বিশেষ দিন। শিক্ষাৰ ক্ষেত্ৰত উল্লেখযোগ্য অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন দেশত বিভিন্ন তাৰিখত উদযাপন কৰা হয়। ভাৰতত 5 ছেপ্টেম্বৰত শিক্ষক দিৱস পালন কৰা হয়, য'ত ভাৰতৰ প্ৰখ্যাত দাৰ্শনিক পণ্ডিত আৰু ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মবাৰ্ষিকী পালন কৰা হয়। শিক্ষকৰ গুৰুত্ব: জ্ঞান প্ৰদান কৰি যুৱ মন গঢ় দি ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে প্ৰস্তুত কৰি শিক্ষকসকলে সমাজত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁলোক কেৱল শিক্ষাবিদ নহয়, গুৰু, আদৰ্শ পথ প্ৰদৰ্শক। শিক্ষকসকলে তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীৰ জীৱনত গভীৰ প্ৰভাৱ পেলায়, তেওঁলোকৰ সম্ভাৱনা আৱিষ্কাৰ কৰাত সহায় কৰে, তেওঁলোকৰ প্ৰতিভাক লালন পালন কৰে আৰু তেওঁলোকৰ মাজত এনে মূল্যবোধ আৰু নৈতিকতা প্ৰদান কৰে যিয়ে তেওঁলোকৰ চৰিত্ৰ গঢ় দিব। শিক্ষাত শিক্ষকৰ ভূমিকা: শিক্ষকসকলে এক অনুকূল আৰু আকৰ্ষণীয় শিক্ষণ পৰিৱেশ সৃষ্টি কৰাৰ বাবে দায়বদ্ধ, য'ত ছাত্ৰ-ছাত্ৰীসকলে অন্বেষণ, প্ৰশ্ন আৰু বৌদ্ধিকভাৱে বৃদ্ধি পাব পাৰে। বিভিন্ন পাঠদান পদ্ধতি আৰু সম্পদ ব্যৱহাৰ কৰি ফলপ্ৰসূ পাঠৰ ডিজাইন আৰু প্ৰদান কৰি শিক্ষণ প্ৰক্ৰিয়াটো সহজ কৰি তোলে। শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ অগ্ৰগতিৰ মূল্যায়ন কৰে, মতামত প্ৰদান কৰে আৰু তেওঁলোকক প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাত আৰু তেওঁলোকৰ সম্পূৰ্ণ সম্ভাৱনাক লাভ কৰাত সহায় কৰিবলৈ পথ প্ৰদৰ্শন কৰে। শিক্ষক-ছাত্ৰৰ সম্পৰ্ক: শিক্ষক-ছাত্ৰৰ সম্পৰ্ক হৈছে বিশ্বাস, সন্মান আৰু বুজাবুজিৰ ওপৰত নিৰ্মিত এক বিশেষ বন্ধন। শিক্ষকসকলৰ ছাত্ৰ-ছাত্ৰীক অনুপ্ৰাণিত আৰু প্ৰেৰণা যোগোৱাৰ ক্ষমতা থাকে, যিয়ে তেওঁলোকক শিক্ষণৰ প্ৰতি প্ৰেম গঢ়ি তোলাত সহায় কৰে। তেওঁলোকে আৱেগিক সহায়, পথ প্ৰদৰ্শন আৰু উৎসাহ প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীৰ সামৰ্থ্যৰ ওপৰত আত্মবিশ্বাস যোগাই তোলে। শিক্ষক-ছাত্ৰৰ ইতিবাচক সম্পৰ্কই নিৰাপদ আৰু অন্তৰ্ভুক্ত শিক্ষণ পৰিৱেশ গঢ়ি তোলে, য'ত ছাত্ৰ-ছাত্ৰীসকলে মূল্যৱান আৰু শক্তিশালী অনুভৱ কৰে। শিক্ষকসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ: শিক্ষকতা এটা উচ্চ বৃত্তি, কিন্তু ইয়াৰ লগত নিজস্ব প্ৰত্যাহ্বানৰ গোট আছে। শিক্ষকসকলে একাধিক ভূমিকা আৰু দায়িত্বৰ সৈতে যুগল কৰে, প্ৰায়ে শ্ৰেণীকোঠাৰ বাহিৰত দীঘলীয়া সময় কাম কৰে। তেওঁলোকে ছাত্ৰ-ছাত্ৰীৰ বৈচিত্ৰ্যময় প্ৰয়োজনীয়তা আৰু শিক্ষণ শৈলী পূৰণ কৰাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয়, সেই অনুসৰি তেওঁলোকৰ পাঠদান কৌশল খাপ খুৱাই লোৱা। ইয়াৰ উপৰি শিক্ষকসকলে ফলপ্ৰসূ পাঠদান আৰু শিক্ষণ নিশ্চিত কৰিলেও শেহতীয়া শৈক্ষিক ধাৰা, প্ৰযুক্তি আৰু পদ্ধতিৰ সৈতে আপডেট হৈ থাকিব লাগিব। শিক্ষক দিৱস উদযাপন: শিক্ষক দিৱসত শিক্ষকসকলৰ প্ৰতি কৃতজ্ঞতা আৰু কৃতজ্ঞতা প্ৰকাশৰ এক সুযোগ। বিভিন্ন কাৰ্যসূচী আৰু উদযাপনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকৰ প্ৰতি থকা সন্মান আৰু প্ৰশংসা প্ৰদৰ্শন কৰা দিন। ছাত্ৰ-ছাত্ৰীসকলে সাংস্কৃতিক কাৰ্যসূচী আয়োজন কৰে, উপহাৰ প্ৰদান কৰে আৰু কাৰ্ড বা চিঠি লিখি নিজৰ শিক্ষকৰ প্ৰচেষ্টা আৰু নিষ্ঠাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। কিছুমান বিদ্যালয় প্ৰতিষ্ঠানেও অসাধাৰণ শিক্ষকসকলক বঁটা আৰু স্বীকৃতিৰে সম্বৰ্ধনা জনায়। উপসংহাৰ: ব্যক্তি আৰু সমাজৰ ভৱিষ্যত গঢ় দিয়াত শিক্ষকৰ অমূল্য অৱদানক স্বীকৃতি দি শিক্ষক দিৱসৰ এক উল্লেখযোগ্য অনুষ্ঠান। ই আমাক মনত পেলাই দিয়ে যে পৰৱৰ্তী প্ৰজন্মক জ্ঞান, মূল্যবোধ, দক্ষতা প্ৰদানৰ ক্ষেত্ৰত শিক্ষকসকলে লোৱা ভূমিকা। আজিৰ দিনটোত আমাৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলোৱা সকলো শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰতি আমাৰ কৃতজ্ঞতা আৰু কৃতজ্ঞতা জ্ঞাপন কৰি উজ্জ্বল ভৱিষ্যতৰ দিশত অনুপ্ৰাণিত আৰু পথ প্ৰদৰ্শন কৰি যাওঁ আহক। তো এইখনে আছিল শিক্ষক দিৱসৰ ওপৰত ৰচনাখন। তো ৰচনাখন যদি আপোনালোকৰ ভাল লাগিল আৰু হেল্পফুল বুলি ভাবিলে, তো তেতিয়াহ'লে আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে মোৰ অন্য ভিডিঅ'বোৰ চাব প্লে'লিষ্টত থকা। তো সেইবোৰ বহুত দৰকাৰী ভিডিঅ' আছে, এদিন নহয় এদিন কামত আহিব। তো এইখিনি ক'লোঁ। তো আজিলৈ এৰিছোঁ। শিক্ষক দিৱসৰ শুভেচ্ছা থাকিল। তো ধন্যবাদ। জয় আই অসম।